নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ধৰি লওক আপুনি কিবা কাম কৰি থকা অৱস্থাত পটকৈ আপোনাৰ হাতত বা ভৰিত অকণমান জুইয়ে পৰিলে। এতিয়া জুইয়ে পৰাৰ পিছতো ঢৌ উঠি যায়, অৰ্থাৎ সেই স্থানটো ফুলি যায় আৰু তাত পানী জমা হৈ যায়। তেনে নহ'বৰ কাৰণে আমি কি উপায় কৰিব পাৰোঁ? বন্ধুসকল, এনে সময়ত আমি এটা মন্ত্ৰ প্ৰয়োগ কৰিব পাৰোঁ। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে জুইয়ে পৰিলে ঢৌ নুঠাৰ মন্ত্ৰ। সেই মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে আগুন আগুন বৰমা আগুন, ভাগনা বৌৱে চৰাইছে ভাত, জ্বলিছ না গলিছ না আগুন, কালা হৈয়ে থাক। বন্ধুসকল, মন্ত্ৰটো আগৰবাৰ শুনি লওক। আগুন আগুন বৰমা আগুন, ভাগনা বৌৱে চৰাইছে ভাত, জ্বলিছ না গলিছ না আগুন, কালা হৈয়ে থাক। এই মন্ত্ৰটো আপোনালোকে 5 বাৰ পাঠ কৰিব আৰু যিটো স্থানত আপোনালোকক জুইয়ে পৰিছে ঢৌ নুঠিবৰ কাৰণে এই মন্ত্ৰটো আপোনালোকে 5টা ফু দি দিব তাত। অৰ্থাৎ এবাৰ মন্ত্ৰটো পাঠ কৰি এটা ফু দিব, এইদৰে 5 বাৰ মন্ত্ৰটো পাঠ কৰিব আৰু 5টা ফু দিব। বন্ধুসকল, এইটো এটা সিদ্ধ মন্ত্ৰ। ইয়াক মুখস্থ কৰি সিদ্ধ কৰিবলৈ কোনো প্ৰয়োজন নাই। কেৱল মাত্ৰ আপোনালোকে প্ৰয়োজন অনুসৰি ইয়াক প্ৰয়োগ কৰিব পাৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে যদি কেনেবাকৈ আমাক অকণমান জুইয়ে পৰে, তেন্তে আমি ঢৌ নুঠিবৰ কাৰণে কি মন্ত্ৰ প্ৰয়োগ কৰিব পাৰোঁ সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদিহে ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।